যে পবিত্র ক্ষণতে উজ্জ্বলি উঠা খ্ৰীষ্টৰ জ্যোতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ মিনতি গ্ৰহণ কৰাই ভক্তি বচন
জয় জয়তে আমাৰ দৰ্শকসকললৈ প্ৰভু যীশু খ্ৰীষ্টৰ মহান নামত নমস্কাৰ জনালোঁ। আমাৰ এই ভক্তিবচন অনুষ্ঠানৰ যোগেৰে আপোনালোকক লগ পাই আমি নথৈ আনন্দিত হৈছোঁ। এই ভক্তিবচন অনুষ্ঠান হৈছে ধাৰাবাহিক বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান। গোটেই বাইবেল শাস্ত্ৰখনেই আমি ইয়াত অধ্যয়ন কৰিম। নমস্কাৰ। ভক্তিবচন অনুষ্ঠানলৈ আপোনাক পুনৰ স্বাগতম জনাইছোঁ। প্ৰভু যীশুৱে আমাক অনাথকৈ এৰি যোৱা নাই, বৰঞ্চ তেওঁ আমালৈ পঠিয়াই দিছে এজন সহায়কৰ্তা, অৰ্থাৎ পবিত্ৰ আত্মা। এই পবিত্ৰ আত্মাই আমাক উপচাই পেলাই আশীৰ্বাদ দিবলৈ সমৰ্থবান, যদিহে আমি তেওঁক আমাৰ শিক্ষক হ'বলৈ অনুমতি দিওঁ। বাইবেলৰ তত্ত্বজ্ঞান আমি নিজৰ সীমিত জ্ঞানেৰে ঢুকি পোৱা সম্ভৱ নহয়। সেয়ে আপুনি যেতিয়া অধ্যয়নত বহে, প্ৰাৰ্থনাৰে ইয়াক আৰম্ভ কৰক। ঈশ্বৰৰ আত্মাই আপোনাৰ আত্মিক চকু মুকলি কৰিব। নিৰ্দেশাৱলীবোৰ আহকচোন আৰু অলপ বহল ভিত্তিত আলোচনা কৰোঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, বাইবেলৰ অধ্যয়ন আৰম্ভ কৰাৰ আগতে আমি কেইটামান অনুষ্ঠানত বাইবেলৰ লগত সম্বন্ধ থকা কথা কিছুমান আলোচনা কৰিছোঁ। ইতিমধ্যে আগৰ 7টা অনুষ্ঠানত আমি বাইবেলৰ বিষয়ে পৰিচয় আগবঢ়ালোঁ আৰু কিছুমান গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিলোঁ। যোৱা অনুষ্ঠানত বাইবেল অধ্যয়নৰ ক্ষেত্ৰত আমি পালন কৰিবলগীয়া নিৰ্দেশনা কেইটামানৰ কথা আলোচনা কৰিছিলোঁ। আজিও আমি তেনেধৰণৰ কথা আলোচনা কৰিবলৈ ওলাইছোঁ। প্ৰিয় শ্ৰোতা, বাইবেল অধ্যয়ন কৰাৰ ক্ষেত্ৰত পালন কৰিবলগীয়া কেইটামান নিৰ্দেশনাৰ কথা আমি আলোচনা কৰি আছোঁ। আমি 7টা নিৰ্দেশনা উল্লেখ কৰিছোঁ। সেইকেইটা আকৌ কৈ দিছোঁ, শুনিবচোন। প্ৰথমতে, প্ৰাৰ্থনাৰে আৰম্ভ কৰক। দ্বিতীয়তে, বাইবেলখন পঢ়ক। তৃতীয়তে, বাইবেলখন অধ্যয়ন কৰক। চতুৰ্থতে, বাইবেলৰ কথা ধ্যান কৰক। পঞ্চমতে, আনে বাইবেলৰ বিষয়ে কি লিখিছে পঢ়ক। ষষ্ঠতে, বাইবেলখন মানক। আৰু সপ্তমতে, আনক শিকাওক। প্ৰথম নিৰ্দেশনাটো হৈছে বাইবেল অধ্যয়ন কৰিবলৈ হ'লে প্ৰাৰ্থনাৰে আৰম্ভ কৰক। বাইবেলৰ কথাবোৰ বুজি পাবলৈ হ'লে ঈশ্বৰৰ আত্মাই আমাক বুজাই দিব লাগিব। পবিত্ৰ আত্মা ঈশ্বৰেই আমাক কথাবোৰ শিকাই দিব লাগিব। পবিত্ৰ আত্মাৰ সহায় বিচাৰিবলৈ আমাক কোৱা হৈছে। যোহন 16 নম্বৰ অধ্যায়ত প্ৰভু যীশুৱে কোৱা কথাখিনি আমি অলপ চাব খুজিছোঁ। যোহন 16 নম্বৰ অধ্যায়ৰ 12ৰ পৰা 16 নম্বৰ পদলৈকে আমি পাঠ কৰি দিম, চাবচোন। ইয়াত এনেদৰে লিখা আছে, তোমালোকক ক'বলৈ মোৰ আৰু অনেক কথা আছে, কিন্তু সেই কথা এতিয়া সহিব নোৱাৰা। কিন্তু সেই সত্যৰ আত্মা যেতিয়া আহিব, তেতিয়া তেওঁ আটাই সত্যলৈ তোমালোকক পথ দেখুৱাই নিব, কিয়নো তেওঁ নিজৰ পৰা নক'ব, কিন্তু যিহকে শুনিব তাকে ক'ব, আৰু তোমালোকক ভৱিষ্যত কথা জনাব। তেওঁ মোক মহিমান্বিত কৰিব, কিয়নো মোৰ যি আছে তেওঁ তাৰ পৰা লৈ তোমালোকক জনাব। পিতৃৰ যি যি আছে সেই সকলো মোৰ। এই হেতুকে মই ক'লো, মোৰ যি আছে তেওঁ তাৰ পৰা লৈ তোমালোকক জনাব। কিছুকালৰ পাছত তোমালোকে মোক আৰু দেখিবলৈ নোপোৱা, কিন্তু আকৌ কিছুকালৰ পাছত মোক দেখিবলৈ পাবা। প্ৰভু যীশুৱে শিষ্যসকলক এনেদৰে কৈছিল, আৰু আমি পঢ়িবলৈ পালোঁ যোহনে লিখা শুভবাৰ্তা 16 নম্বৰ অধ্যায়ৰ 12ৰ পৰা 16 নম্বৰ পদত। অৰ্থাৎ প্ৰভু যীশুৱে আমাক খুজিবলৈ কৈছে, সহায় বিচাৰিবলৈ কৈছে। তেওঁ আমাক বহুত কিবা কিবি দিব বিচাৰে। আমাক দিবলৈ তেওঁৰ বহুত কিবা কিবি আছে, আৰু তেওঁ পবিত্ৰ আত্মা পঠিয়াই দিছে আমাৰ শিক্ষক হ'বলৈ। আকৌ যোহনে লিখা শুভবাৰ্তাৰ 14 নম্বৰ অধ্যায়ত তেওঁ কি কৈছে আমি চাওঁ হওক। যোহন 14 নম্বৰ অধ্যায়ৰ 26 নম্বৰ পদ পঢ়ি দিম। কিন্তু পিতৃয়ে মোৰ নামেৰে যিজনক পঠাব, সেই সহায়কৰ্তা অৰ্থাৎ পবিত্ৰ আত্মাই তোমালোকক সকলো কথা শিকাই মই কোৱা আটাই কথা তোমালোকক
সোঁৱৰাব। যোহন 14 নম্বৰ অধ্যায়ৰ 26 নম্বৰ পদ। পবিত্ৰ আত্মাই আমাৰ শিক্ষক আৰু তেওঁৱেই আমাক সকলো সত্যলৈ আগবঢ়াই নিব পাৰে। প্ৰিয় শ্ৰোতা, আপোনালোকে যদি এই বাইবেল অধ্যয়নৰ অনুষ্ঠানৰ যোগেদি কিবা কথা শিকিব পাৰে বা পাৰিছে, তেনেহ'লে তাৰ কৃতিত্ব আমাৰ নিচিনা অযোগ্য মানুহৰ নহয়। কিন্তু পবিত্ৰ আত্মা ঈশ্বৰৰ বাক্য আপোনালৈ মুকলি কৰি দিয়াৰ বাবেহে আপুনি কিবা কথা শিকিব বুজিব পাৰে। সেইবাবেই বাইবেল অধ্যয়নৰ ক্ষেত্ৰত মানিবলগীয়া প্ৰথম নিৰ্দেশনাটো হৈছে প্ৰাৰ্থনাৰে আৰম্ভ কৰক আৰু ঈশ্বৰৰ আত্মাকেই আপোনাৰ শিক্ষক হ'বলৈ দিয়ক। বাইবেল অধ্যয়নৰ ক্ষেত্ৰত মানিবলগীয়া দ্বিতীয়টো নিৰ্দেশনা হৈছে বাইবেলখন পঢ়ক। এই দ্বিতীয়টো নিৰ্দেশনা দেখাত অতি সহজ যেন লাগিব পাৰে। শ্বেক্সপিয়াৰৰ বিষয়ে অতি পণ্ডিত মানুহ এজনক কোনোবাই সুধিছিল, আপুনি শ্বেক্সপিয়াৰৰ বিষয়ে কেনেদৰে অধ্যয়ন কৰে? পণ্ডিতজনে অতি চমুকৈ উত্তৰ দি ক'লে, শ্বেক্সপিয়াৰৰ ৰচনাৱলী পঢ়ক। আমিও এতিয়া ক'ব খোজো, ঈশ্বৰৰ বাক্য পঢ়ক। বাইবেলতনো কি আছে আৰু বাইবেলেনো কি কথা কয় আপুনি জানিব বিচাৰেনে? বাইবেল পঢ়ক। আন যিকোনো শিক্ষকেই আপোনাক যিমান যি নিশিকালেও বাইবেলতনো কি আছে সেইটো আপুনি নিজে জনাটো আৰু চোৱাটো অতি আৱশ্যকীয় কথা। এজন বিখ্যাত পণ্ডিতে বাইবেলৰ ব্যাখ্যা কৰি কিছুমান অতি সুন্দৰ সুন্দৰ কিতাপ লিখিছিল। আচলতে বাইবেলৰ গোটেই 66খন পুস্তকৰ ওপৰতেই তেওঁ লিখা কিতাপ কিছুমান আমি প্ৰসংগ পুস্তক হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ আৰু আনকো ব্যৱহাৰ কৰিবলৈ উপদেশ দিব পাৰোঁ। তেওঁ লিখা সেই ব্যাখ্যা পুস্তকসমূহতকৈ উন্নতমানৰ ব্যাখ্যা পুস্তক নাই বুলিয়েই ক'ব পাৰি। আৰু বাইবেল অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে সেই পুস্তকসমূহ যথেষ্ট সহায়ক হয়। কিন্তু সেই বিখ্যাত পণ্ডিতজনৰ বিষয়ে আমি পঢ়িবলৈ পাওঁ যে তেওঁ হেনো বাইবেলৰ কোনো এখন পুস্তক 50 বাৰ নপঢ়াকৈ সেই পুস্তকৰ বিষয়ে এটা বাক্যও নিলিখিছিল। গতিকে প্ৰিয় শ্ৰোতা, সৎকৰ্ম কৰি কৰি নিৰুৎসাহ নহ'ব। ঈশ্বৰৰ বাক্য কেৱল পঢ়ি থাকক। প্ৰথমবাৰ পঢ়ি যদি একো ধৰিব নোৱাৰে, তেনেহ'লে দ্বিতীয়বাৰ পঢ়ক। যদি দ্বিতীয়বাৰত আপুনি একো ধৰিব নোৱাৰে, তৃতীয়বাৰ পঢ়ক, পঢ়ি থাকক। আপুনি ঈশ্বৰৰ বাক্যত কি কি আছে নিশ্চয় জানিব পাৰিব। বাইবেলৰ নহিমীয়া পুস্তকত এটা অতি মন কৰিবলগীয়া ঘটনাৰ কথা আমি পঢ়িবলৈ পাওঁ। আমি পাঠ কৰি দিব খুজিছোঁ নহিমীয়া 8 নম্বৰ অধ্যায়ৰ 1 পৰা 3 নম্বৰ পদলৈকে পাঠ কৰি দিম। পাছে 7ম মাহ পৰিলত ইছৰাইলৰ সন্তানবিলাক নিজ নিজ নগৰত আছিল। সেই সময়ত সকলো লোকে এজন মানুহ যেন হৈ জলদুৱাৰৰ আগত থকা মুকলি ঠাইখনলৈ আহি তাত গোট খালে আৰু ইছৰাইলৰ নিমিত্তে জিহুৱাই আদেশ কৰা মুচিৰ ব্যৱস্থা পুস্তক আনিবলৈ ইজৰা অধ্যাপকক ক'লে। তাতে 7ম মাহৰ প্ৰথম দিনা ইজৰা পুৰোহিতে সমাজৰ আগলৈ স্ত্ৰী পুৰুষ আদি যিমান মানুহে বুজি পাব পাৰে তেওঁবিলাকৰ ওচৰলৈ সেই পুস্তক আনিলে আৰু জলদুৱাৰৰ আগত থকা মুকলি ঠাইখনত স্ত্ৰী পুৰুষ আদি যিমান লোকে শুনি বুজিব পাৰে তেওঁলোকৰ আগত তেওঁ ৰাতিপুৱাৰে পৰা দুপৰলৈকে তাক পাঠ কৰিলে। তাতে সকলো লোকে ব্যৱস্থা পুস্তকৰ কথা শুনিবলৈ কাণ পাতি আছিল। এইখিনি বাইবেলৰ অতিশয় গুৰুত্বপূৰ্ণ আৰু বিশেষভাৱে মন কৰিবলগীয়া অংশ। যিহুদী লোকসকল বাবিল দেশত 70 বছৰ কাল বন্দী হৈ আছিল। তাৰ পাছত তেওঁলোক নিজ দেশলৈ উভতি আহিছিল। গতিকে তেওঁলোকৰ মাজৰ বহুতে আগতে ঈশ্বৰৰ বাক্য শুনিবলৈ ক'তো সুবিধাই পোৱা নাছিল। সেই সময়ত শাস্ত্ৰখন মানুহৰ বাবে সহজলভ্যও নাছিল। বাইবেলখনৰ 100টামান বেলেগ বেলেগ অনুবাদ তেতিয়া নাছিল। প্ৰতিদিনে নতুন নতুন অনুবাদ বাহিৰ নহৈছিল। হয়তো মাত্ৰ 1 বা 2টা প্ৰতিলিপিহে আছিল আৰু ইজৰা পুৰোহিতৰ হাতত তাৰে এটা প্ৰতিলিপি আছিল। তেওঁ জেৰুজালেমৰ জলদুৱাৰৰ আগত থিয় হৈ সেই
শাস্ত্ৰ পঢ়ি দিছিল মানুহবিলাকৰ আগত। নহিমীয়া 8 নম্বৰ অধ্যায়ৰ এতিয়া 8 নম্বৰ পদটো পঢ়িম। এইদৰে তেওঁবিলাকে স্পষ্টকৈ উচ্চাৰণ কৰি ঈশ্বৰৰ ব্যৱস্থা পুস্তক পাঠ কৰিলে আৰু লোকবিলাকে বুজিব পৰাকৈ তাৰ অৰ্থ উলিয়াই দিলে। ইয়াত যি বৰ্ণনা আছে তাৰ পৰা আমি এটা কথা অনুমান কৰিব পাৰোঁ যে লেবিয়া ফৈদৰ মানুহবোৰৰ মাজত এটা অংশত একেলগে বহিছিল। ইজৰাই কোনো এটা অংশ পঢ়াৰ পাছত ৰৈছিল, যাতে শুনি থকা মানুহবোৰে বুজি নাপালে প্ৰশ্ন সুধিব পাৰে আৰু তেওঁলোকক বুজাই দিবলৈ সাজু কৰি ৰখা মানুহবোৰে বুজাই দিব পাৰে। নহিমীয়া 8 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদটো পঢ়োঁ। আৰু জেছুৱা, বানী, চেৰেবিয়া, জামিন, অক্কুব, চব্বথয়, হুদিয়া, মাছেয়া, কলিতা, অজৰিয়া, যোজাবদ, হানন, পলায়া আৰু লেবিয়াবিলাকে লোকবিলাকক ব্যৱস্থা পুস্তকখনৰ অৰ্থ বুজাই দিলে আৰু লোকবিলাক নিজ নিজ ঠাইত থিয় হৈ আছিল। অৰ্থাৎ তেওঁলোকে কেৱল বাইবেল পঢ়ি দিয়েই ৰোৱা নাছিল, মানুহবোৰে যাতে বুজি পাব পাৰে তাৰ ব্যৱস্থা তেওঁলোকে কৰিছিল। প্ৰিয় শ্ৰোতা, আমি বাইবেলখন পঢ়িব লাগে। আজি ঈশ্বৰৰ বাক্য বাইবেল শাস্ত্ৰ পঢ়াৰ পৰা মন বিপথে নিবলৈ বহুত কিবা কিবি ওলাইছে। বাইবেল শাস্ত্ৰ পঢ়াৰ পৰা মানুহ আঁতৰি থকাৰ বহুতো কাৰণ থাকে আৰু শুনিলে আচৰিত লাগিব পাৰে যে মানুহে বাইবেল পঢ়িবলৈ অৱহেলা কৰাৰ এটা অতি ডাঙৰ কাৰণ হৈছে গীৰ্জা। আজিৰ গীৰ্জাঘৰসমূহ, খ্ৰীষ্টীয় মণ্ডলীবিলাক, বিভিন্ন কমিটি, বিভিন্ন অনুষ্ঠান, ভোজ ভাত, আমোদ প্ৰমোদৰ অনুষ্ঠান, অৰ্থ সংগ্ৰহৰ কাৰ্যসূচী আদিৰে এনেকৈ ভৰি থাকে যে কিছুমান মণ্ডলীত আনকি ঈশ্বৰৰ বাক্য আলোচনা কৰাই নহয়। আমাৰ শুনিলে হয়তো আচৰিত লাগিব যে কিছুমান মণ্ডলীত আনকি ঈশ্বৰৰ বাক্যৰ পৰা শিক্ষা দিয়া গীৰ্জা উঠিয়েই যাব ধৰিছে। তাৰ সলনি তেওঁলোকে মানুহবোৰক নিজৰ নিজৰ মনৰ ভাৱ ব্যক্ত কৰিবলৈ সুবিধা দিয়ে। মানুহবোৰে নিজে কি ভাবিছে সেইবোৰ প্ৰকাশ কৰাৰ সুবিধা দিয়ে। আমি কিন্তু তেনে কৰাটো একেবাৰে সময়ৰ অপচয় বুলিহে ক'ব খোজোঁ। অৱশ্যে বাইবেল পঢ়িবলৈ আৰু বাইবেল অধ্যয়ন কৰিবলৈ এলাহ কৰা পালক বা প্ৰচাৰক এজনে এনেদৰে সময়খিনি ব্যৱহাৰ কৰিবলৈ দি নিজে বাইবেলৰ পৰা শিক্ষা দিয়া দায়িত্বৰ পৰা হাত সাৰিবলৈ পালে ভাল পাবই। আমি বাইবেলৰ বিষয়ে একেবাৰে অজ্ঞ মানুহো গীৰ্জাত দেখা পাওঁ। এইটো নিশ্চয় দুখ লগা কথা। খ্ৰীষ্টীয় মণ্ডলীৰ সভ্য এনেকুৱা বহুত আছে, কিন্তু এনেকুৱা বহুত সভ্য আছে যিসকলে বাইবেলৰ কথা একোৱেই নাজানে। দুখ লগা কথা নহয়নে বাৰু? তেওঁলোকে ঈশ্বৰৰ বাক্যৰ বিষয়ে মুঠতে একো নাজানে আৰু প্ৰকৃত অৰ্থত ঈশ্বৰৰ বাক্যৰ শিক্ষা দিয়াটো অতি বিৰল কথা যেন হৈ পৰিছে। প্ৰায়বোৰ তথাকথিত মণ্ডলীতেই আজি এনেকুৱা হৈ আছে। চিন্তা কৰি চাওকচোন, কথাটো হয়নে নহয়? প্ৰিয় শ্ৰোতা, আমি বাইবেল পঢ়িবই লাগিব আৰু কেৱল মাত্ৰ কেইটামান নিজে ভাল পোৱা পদ পঢ়িলেই নহ'ব। আমি ঈশ্বৰৰ বাক্যৰ ভিতৰ ভাগলৈ সোমাই যাব পাৰিব লাগিব। কথাটো আকৌ কৈছোঁ, কেৱল মাত্ৰ কেইটামান নিজে ভাল পোৱা পদ পঢ়িলেই নহ'ব। আমি ঈশ্বৰৰ বাক্যৰ একেবাৰে ভিতৰ ভাগলৈ সোমাই যাব পাৰিব লাগিব। আমাৰ সকলোৰে সেইটোৱেই হাবিয়াস হ'ব লাগিব। আমি সমগ্ৰ ঈশ্বৰৰ বাক্য পঢ়িব লাগিব। সমগ্ৰ বাক্য অৰ্থাৎ গোটেই বাইবেলখন আমি পঢ়িব লাগিব। ঈশ্বৰৰ সমগ্ৰ বাক্য পাবলৈ আমি হাবিয়াস কৰিব লাগিব। আৰু একমাত্ৰ এইটো পদ্ধতিৰেহে আমি ঈশ্বৰৰ বাক্য জানিব পাৰিম। ঈশ্বৰে আমালৈ দিয়া এইটো নীতি। বাইবেল জনাৰ বাবে আমি বাইবেল পঢ়িবই লাগিব। নপঢ়াকৈ কোনেও বাইবেল জানিব নোৱাৰে। বাইবেলত কি আছে জানিব নোৱাৰে।
এইখিনিতে আমি এটা ইংৰাজী কবিতাৰ অসমীয়া অনুবাদ আগবঢ়াব খুজিছোঁ। মূল কবিতাটো হৈছে When you read the Bible through, অৰ্থাৎ যেতিয়া আপুনি গোটেই বাইবেলখন ইমূৰৰ পৰা সিমূৰলৈ পঢ়ে। কবিতাটো এনেধৰণৰ: মই মোৰ বাইবেলখন ভালদৰে জানো বুলি ধৰি লৈছিলোঁ। ক'ৰবাত এডোখৰ আকৌ আন এডোখৰকৈ পঢ়িছিলোঁ। এতিয়াই জোহন বা মঠিৰ পৰা এটা অংশ, তাৰ পাছতেই আদি পুস্তকৰ পৰা অলপ অংশ, যিচয়াৰ পৰা দুটামান অধ্যায়, কেইটামান গীত, গীতমালাৰ 23 নম্বৰ গীত, ৰোমিয়া পুস্তকৰ 12 নম্বৰ অধ্যায়, হিতুপদেশৰ প্ৰথম অধ্যায়। এৰা, মই ঈশ্বৰৰ বাক্য জনা বুলি ভাবিছিলোঁ, কিন্তু মই আৱিষ্কাৰ কৰিলোঁ যে এফালৰ পৰা ভালদৰে পঢ়াৰ অভিজ্ঞতাটো সুকীয়া। যেতিয়া মই বাইবেলখন সম্পূৰ্ণকৈ পঢ়িব ধৰিলোঁ, অচিনাকি বাটেৰে খোজ দিয়া যেন পালোঁ। আপোনালোকৰ যিসকলে বাইবেল খেল খেলি থাকে, অলপ ডুব মাৰি ইফালে সিফালে ভাগৰত আঁঠুকাঢ়ি হামিয়াই চুটি প্ৰাৰ্থনা কৰাৰ আগে আগে, আপোনালোক যিসকলে সকলো লিখনিৰ শিৰোমণিস্বৰূপ বাইবেলখনক এনেকুৱা কৰে, আন কোনো কিতাপকেই তেনেকুৱা নকৰে, লাগ বান্ধ নথকা দফা এটা পঢ়ে, অধৈৰ্যভাৱে ওপৰে ওপৰে চায়, তাতকৈ অধিক উচিত প্ৰণালী এটা চেষ্টা কৰি চাওক, বহল আৰু স্থিৰ দৃষ্টি দি চাওক, আপুনি নিজক পাহৰি আঁঠু ল'ব, যদিহে বাইবেলখন সম্পূৰ্ণকৈ পঢ়ে। এৰা, প্ৰিয় শ্ৰোতা, মুঠতে আমি বাইবেলখন পঢ়িবই লাগিব। সেইটো অতি প্ৰয়োজনীয় কথা। বাইবেল অধ্যয়নৰ ক্ষেত্ৰত আমি মানিবলগীয়া তৃতীয়টো নিৰ্দেশনা হৈছে বাইবেলখন অধ্যয়ন কৰক। বাইবেলখন অধ্যয়ন কৰক। এইটো নিশ্চয় এটা বৰ দৰকাৰী, গুৰুত্বপূৰ্ণ কথা। বহু বছৰ আগতে এজন বিখ্যাত বাইবেল পণ্ডিতৰ ওচৰলৈ মানুহ এজন আহি তেওঁক এই বুলি কৈছিল, আপুনি যেতিয়া শিক্ষা দিয়ে তেতিয়া এনেকুৱা লাগে যেন আপুনি ঈশ্বৰৰ দ্বাৰা অনুপ্ৰাণিত হৈহে কথাখিনি কৈ আছে। তেতিয়া সেই বিখ্যাত পণ্ডিতজনে উত্তৰ দি কৈছিল, ইনস্পিৰেশ্যন ইজ 95% পাৰ্চপিৰেশ্যন। অৰ্থাৎ সেই অনুপ্ৰেৰণাৰ আচলতে 95% কেঁচা ঘাম, অৰ্থাৎ সেইটো কষ্টৰ ফল। আমি বাইবেলখন ভালদৰে অধ্যয়নো কৰিব লাগিব। আমি আৰু এটা কথা বিশেষভাৱে মনত ৰখা উচিত যে আমি নিজে অধ্যয়ন কৰি যিখিনি কথা আয়ত্ত কৰি ল'ব পাৰোঁ, নাইবা যিখিনি কথা নিজে অধ্যয়ন কৰি বুজি পোৱাৰ সামৰ্থ্য আমাৰ আছে, সেইখিনি কথা ঈশ্বৰৰ আত্মাই আমাক শিকাই নিদিয়েহি। এজন বিখ্যাত বাইবেল শিক্ষকে এই বুলি লিখিছিল, মই এটা বাইবেল স্কুলত পাঠদান কৰিছিলোঁ। শ্ৰেণীত সকলো ধৰণৰ ডেকা ডেকেৰী আদি আছিল। তেওঁবিলাকৰ মাজত কেইজনমান অতি ধাৰ্মিক ভদ্ৰলোকো আছিল। আৰু এই ডেকা ডেকেৰীবিলাকক মই কিছুদিন পাছত খুব ভালদৰে বুজি পাইছিলোঁ। কিন্তু মই স্বীকাৰ কৰিবই লাগিব যে প্ৰথমতে মই তেওঁলোকক বুজি পোৱা নাছিলোঁ। তেওঁলোকে যে অতি ধাৰ্মিক আচৰণ কৰিছিল, সেই বাহ্যিক আচৰণেৰে আচলতে তেওঁলোকে ঈশ্বৰৰ বাক্যৰ ক্ষেত্ৰত তেওঁলোকৰ যি অজ্ঞতা আৰু প্ৰচণ্ড শূন্যতা, সেইখিনি ঢাকি ৰাখিছিল। তেওঁলোকৰ কোনোৱে আনকি পৰীক্ষাৰ আগদিনাখন ৰাতি একো অধ্যয়ন নকৰে, কিন্তু পৰীক্ষাৰ সময়ত সদায় অজুহাত দেখুৱাই ক'ব খোজে যে আগদিনা তেওঁলোকে কোনো প্ৰাৰ্থনা সভা নাইবা আন কোনো উপাসনা সেৱাত ব্যস্ত আছিল। মোৰ এনেকুৱা ভাৱ হৈছিল, তেওঁলোকৰ কিছুমানে কিজানি এনেদৰে ভাবিছিল যে তেওঁলোকে ৰাতি গাৰুৰ তলত বাইবেলখন লৈ টোপনি গ'লেই হ'ল, আৰু গাৰুটোৰ কপাহৰ মাজেদি ইছৰাইল আৰু জিহুদাৰ নিচিনা নামবোৰ বগাই বগাই আহি তেওঁলোকৰ মগজুত সোমাই পৰিবহি। কিন্তু তেনেদৰে কপাহৰ মাজেদি নামবোৰ নিশ্চয় সোমাই নাহে।
কেতিয়াও নাহে। আমি উঠি বহি ঈশ্বৰৰ বাক্য অধ্যয়ন কৰিব লাগিব। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ বাক্য জানিবলৈ, বুজিবলৈ আপুনি বাৰু এনেদৰে কষ্ট কৰেনে? এনেদৰে কষ্ট কৰাৰ যোগেৰে আচলতে আপুনি ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধাৰ ভাৱ দেখুওৱা হয়। সেই কথাবোৰ চিন্তা কৰি চাইছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। বাইবেলখন যেতিয়া আপুনি এফালৰ পৰা পঢ়ি যাব, তেতিয়া আপুনি অনুভৱ কৰিব পাৰিব যে অচিনাকি বাটেৰে খোজ দিয়া যেন অনুভৱ কৰিব। ঈশ্বৰৰ বাক্য যদি জানিবলৈ, বুজিবলৈ আপুনি বিচাৰে, তেন্তে নিশ্চয়ে কষ্ট কৰিব লাগিব। আজি আমি বাইবেল অধ্যয়নৰ ৩ নম্বৰ নিৰ্দেশনালৈকে আলোচনা কৰিলোঁ। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পোৱাৰ আশাৰে বিদায় মাগিলোঁ। নমস্কাৰ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্যবাদ দিওঁ প্ৰভু তোমাক, তুমি সুন্দৰ সময় প্ৰত্যেককে দান কৰাৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে তোমাৰ যি পবিত্ৰ বাক্য অধ্যয়ন কৰা হ'ল, এই বাক্যৰ যোগেদি প্ৰত্যেক দৰ্শকে আশীৰ্বাদ পাইছে বুলি বিশ্বাস ৰাখোঁ। আৰু প্ৰভু তেওঁলোকৰ জীৱনত তুমি প্ৰচুৰ পৰিমাণে আশীৰ্বাদ কৰা, যাতে প্ৰভু তেওঁলোকে সকলো সময়তে তোমাত বিশ্বাস আৰু ভৰসা ৰাখি নিজৰ জীৱন চলাই লৈ যাব পাৰে। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, মানুহৰ মৃত্যুত ঈশ্বৰে দুখ পায়। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে ইছৰাইলৰ নিমিত্তে জিহুৱাই আদেশ কৰা মুচিৰ ব্যৱস্থা পুস্তক কোনে পাঠ কৰিছিল? অপশ্যন এ ইজৰা, অপশ্যন বি নহিমিয়া, অপশ্যন চি হগ্গয়, অপশ্যন ডি জোনা। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।